এতিয়া বেটাৰ কাপোৰ ওলাই ললো অকল ঈদৰ দিনাখনে পিন্ধিছিলে অকমান দেৰিয়ে তাৰ পিছত খুলি থৈ দিছিলো আৰু এতিয়া যাম আমি ঈদৰ দাৱত খাবলৈ আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছো আপোনালোক সকলোৱে ভালে আছে আপোনালোকৰ দোৱা একেবাৰে মোৰো ভাল ঈদৰ দিনাখনৰ পৰা ভিডিঅ' কন্টিনিউ কৰিব পৰা নাই আৰু ঈদৰ ব্লগখিনিও আহি আছে সেইখিনি মই এডিট কৰিবলৈ সময় পোৱা নাই যিহেতু এইকেইদিন আমাৰ ঘৰত আলহী আৰু ঈদৰ পৰা একদম ওলাবলৈ সময় পোৱা নাই যেহেতু আলহী আহি আছে ন তো আৰু এডিট কৰিবলৈও একদম সময় পোৱা নাই আমাৰ ঘৰৰ ওচৰৰ কাকা এজনৰ ঘৰতে আমাক আজি দাৱত দিছে ঈদৰ দাৱত তো তাতে যাম তো বেটাক আগতে ৰেডি কৰিলোঁ তাৰপিছত মই ৰেডি হ'ম তো আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ চাই যাব একেবাৰে শেষলৈকে কিমানখিনি শ্বুট কৰিব পাৰোঁ সেইটোও মই ক'ব পৰা নাই যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম তো ঠিক আছে ভিডিঅ'টো চাই যাব আশা কৰিছোঁ আপোনালোকক ভাল লাগিব আমাৰ বেটা ৰেডি হৈ গ'ল ক'ত যাওঁ বেটা সালাম দি দিয়া ঈদ মোবাৰক কৈ দিয়া চবক কৈ দিয়া আমি ঈদৰ দাৱত খাব যাওঁ এয়া মই পুৰাপুৰি ৰেডি হৈ গ'লোঁ বেটাক চালেই ৰেডি কৰাই দিলোঁ আৰু এতিয়া মই ধুমাধুম ৰেডি হৈ গ'লোঁ আৰু এতিয়া 8টা বাজিবলৈ হ'ল তো পটাপট যাওঁ নহ'লে অকণমান আগতীয়াকৈ গ'লে মানে অলপ ভাল লাগে মানে কথা চথা পাতি মেলি তো যিহেতু মানে চবেই এটা এটাকৈ ওলাই থাকোঁ বেটাকো ওলালোঁ ময়ো ওলালোঁ অকণমান সময় লাগিয়ে যায় বাৰু আৰু চবে গম পায়েই যে অকণমান ঘৰত কামবোৰ থাকে আৰু আলহী চালহীও আহি আছে সেইকাৰণে অলপমান দেৰি হৈ গৈছে তো এয়া মই পটাপট ৰেডি হৈ ল'লোঁ আৰু এতিয়া যাম আৰু এইযোৰ যোৱা বছৰ আগৰ বছৰৰ ঈদৰ হয় কাপোৰযোৰ তেনেকৈ পিন্ধাই হোৱা নাই ক'তো যোৱাও নহয় পিন্ধাও নহয় আৰু আমি এতিয়া ওলাই গৈছোঁ আৰু বাহিৰত আহিও অকণমান দেৰি ৰখি থাকিলোঁ আৰু ইয়াত ট্ৰেইনখন গৈ আছে তাকে অকণমান শ্বুট কৰি লৈছিলোঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ যিহেতু আমাৰ ঘৰৰ ওচৰতে বাবা এইপিনে আহা আৰু আমাক এতিয়া চাহ নাস্তা দিলে চাহ নাস্তা খালোঁ আৰু সেইখিনি শ্বুট কৰিবলৈ পাহৰি থাকিলোঁ সঁচাকৈ যেতিয়া ক'ৰবাত যাওঁ তেতিয়া মানে মোবাইলটো ওলাবলৈ মানে একেবাৰে মনতে নাথাকে পাহৰিয়ে থাকোঁ আৰু ঘৰত আহি কিনে মনত পৰে এইটো শ্বুট কৰিব আছিলে সেইটো শ্বুট কৰিব আছিলে পাহৰিয়ে থাকিলোঁ আৰু এইপিনে অকণমান ফটো তুলি লৈছোঁ যিহেতু ঈদৰ দিনাখন ভালকৈ অকণমান ফটো তোলা নাই ন তো সেইকাৰণে ভাবিছোঁ আজি ফটো তুলিলোঁ আৰু টিকলাটো ইমানেই মোৰ লগ লৈছে একদম মানে ইমানেই সি ভাল পাইছে বেটাক মানে মোৰ কোচত উঠিবই নিদিয়ে সিয়ে মোৰ কোচ মানে লগে থাকে আৰু ইয়াত বেটাও আমনি কৰি আছে লগতে আৰু আজি হৈ গ'ল নেক্সট ডে মই অকণমান ওলাই গৈছিলোঁ কাম এটাত তো তাৰপৰা আহোঁতে বজাৰ কৰি লৈ আহিছিলোঁ ইয়াত আৰু আনিলোঁ চাজনা যিহেতু চাজনা খাই বহুত বেছি ভাল পাওঁ তো তাকে বনাই আছোঁ আৰু এইপিনে ভোট জলকীয়া সেইটো মোৰ বহুত ফেভৰেট হয় আৰু আজি ঘৰত দাৱত খুৱাম আজি ৰাতি মানে হজত যোৱা মানুহখিনিক মানে অকণমান দাৱত খুৱাবলৈ লৈছোঁ তো সেয়ে আৰু যোগাৰ কৰি আছোঁ এইপিনে বনোৱা সিজোৱাটো লাগি আছোঁ এয়া এতিয়া মই এইপিনে কোফটা বনাবলৈ গোটেই মছলা চছলাখিনি দি দিলোঁ মাংসত আৰু এইপিনে মই মাংসখিনি সানি ল'ম আৰু অকলশৰীয়া যিহেতু মানে কামবোৰ অকণমান আগবঢ়াই নথ'লে মানে পিছত দিগদাৰ হৈ যায় আৰু এইপিনে মই পূৰা কোফটাৰ পৰা চেভ দি দিলোঁ আৰু এতিয়া মই এইখিনি বইল কৰি ল'ম আৰু ভাবিছোঁ কেক এটাও বনাওঁ বুলি সেইকাৰণে মই কেকৰ কাৰণে গোটেই কৰি লৈছোঁ প্ৰিপাৰেশ্যন কৰি লৈছোঁ মানকে ভালকৈ মই দেখাই থকা নাইকিয়া যিহেতু কেক বনাবলৈ চবেই জানে ন তো সেইকাৰণে আৰু মই ইমান দেখাই থকা নাইকিয়া আৰু মোৰ কেক বনোৱা হৈ গ'ল দুটা কেক বনালোঁ এইটো এটা হ'ল আৰু এটা বনাইছোঁ আৰু কেককেইটা চাবলৈ ইমানেই ছফ্ট হৈছে আৰু এইপিনে মই বনোৱা সিজোৱাও কৰি আছোঁ যিহেতু গধূলি আলহী মাতিছোঁ সিহঁতক খুৱাবলৈ লাগিব তো কামবোৰ অকণমান আগবঢ়াই নথ'লে মানে দিগদাৰ হয় ন বহুতেই দিগদাৰ হৈ যায় তো সেইকাৰণে মানে মানুহখিনি আহিলে আৰু সময় দিব পাৰিম এইপিনে মোৰ বনোৱা মেলা হৈ গ'ল দাইল তৰকাৰী তাৰপিছত দিল কলিজা ভজা এইপিনে চব হৈ গ'ল আৰু এইপিনে মোৰ কেকখিনি মই স্লাইচ কৰি লৈছোঁ আৰু এইটো আৰু এটা কেক বনাই থৈছিলোঁ এইটো স্লাইচ কৰি ল'ম আৰু মোৰ তৰকাৰী মাছ তৰকাৰী হৈ আছে এইপিনে দাইল হৈয়ে গ'ল এতিয়া মই বাগাৰ দিম দাইলখিনি এইপিনে ভাজি হৈ গ'ল এতিয়া হৈ গ'ল গধূলি মানে 5টা বাজিবই 5টা বজা নাইকিয়া আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ পেহীহঁতৰ ঘৰত আজি আমাৰ পেহী ছোৱালীজনীৰ মানে নাতিনীৰ মানে আজি জন্মদিন আছে তো সেইকাৰণে অকণমান দোৱা কৰাইছে তো তাতে যাব ওলাইছোঁ তো পটাপট মই ৰেডি হৈ ল'লোঁ সেইদিনাখন পিন্ধি যোৱা চুইজাৰযোৰ আজি আকৌ পিন্ধি ল'লোঁ কাৰণ একদম 5 মিনিটতে পটাপট ওলাইছোঁ তো সবাই ৰখিয়ে আছে তো ঠিক আছে আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ চাই যাব একেবাৰে শেষলৈকে ঘৰত আহিলোঁ অকণমান দেৰিয়ে হ'ল আৰু বেটা শুই থাকিলে
এয়া বেটা শুই থাকিলে সেইপিনে দেখাই দিছোঁ এয়া বেটা শুই থাকিলে আৰু মই অকণমান বহি মেলি মোবাইলটো চাই আছোঁ যিহেতু দিনটো একদম সময়ে পোৱা নাই মোবাইল চাবলৈ আৰু আজি আমাৰ ঘৰত দাৱত খুৱাম তো তাৰে মানুহ এতিয়ালৈকে আহি পোৱা নাইকিয়া আহিব তো ঠিক আছে ভিডিঅ'টো চাই যাব আশা কৰিছোঁ আপোনালোকক ভাল লাগিব আৰু এতিয়া আলহীখিনি আহিব তো তাৰে মই যোগাৰ কৰি আছোঁ আৰু আজি হৈ গ'ল নেক্সট ডে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ